নমস্কাৰ এইটো বেডমিণ্টন চলি আছে ছাৰ নহয় নহয় পুৰণা মডেলটোৱে ৰাখিম এতিয়া এম চি আই ক'ত বহে এতিয়া গুৱাহাটীৰ এই কোনোবাখিনি ডেট আছে নেকি এওঁলোকৰ কাৰণে নহয় যিটোৱে আমাৰ আৰম্ভ কৰিব মানে এতিয়াও কমপ্লিট হোৱা নাই অলপ বাকী আছে আহি গ'লে ইফালে হৈ গ'ল আৰু ইয়াতে গোটেই এনেকুৱা অফিচবিলাক চব ইয়াতে আছে আমাৰ এটা জাপানিজ বছ এটাতো আহি পালে দুইজন দুজন ছাৰ আৰু দুজন ছাৰ ইয়াতে ড্ৰাইভিংটো ইয়াতে হ'ব ড্ৰাইভিংটো ইয়াতে মানে শিকাব আমি ক'ল আমি এতিয়া চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে এতিয়া মানে আপুনি কি কয় আমাৰ স্পৰ্টছ পাৰ্চনসকলৰ কাৰণে মুকলি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই 28 তাৰিখত সেইটো অলৰেডি মানে কৰিব ওলাইছে আৰু সেইদিনা অ'পেন হ'ব আৰু সেইদিনাৰ পৰা সেই আন্তঃগাঁথনিটো বা সেইটো যিটো চুইমিঙৰ আমাৰ গোটেই ব্যৱস্থাটো আছে সেইটো চায়ক আমাৰ স্পৰ্টছ অথৰিটি অফ আছাম আৰু চায়ৰ মাজত MOU হয় সেইদিনাৰ পৰা আপোনাৰ চায়ে সেইটো ল'ব আৰু তেওঁলোকে ইয়াতে একাডেমীৰ নিচিনাকৈ চলাই থাকিব গোটেই এইটো গতিকে আমাৰ যিমান আছে ইচ্ছুক অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক চুইমিঙত ইয়াতে মানে দিব পাৰিব গতিকে সেইদিনাৰ পৰা মই ভাবোঁ আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে চায়ে যিটো আৰম্ভ কৰিব সেইটোৰ দ্বাৰা বহুতখিনিয়ে মানে আগবাঢ়ি যাব পাৰিব আৰু স্পৰ্টছৰ ক্ষেত্ৰত মানে গঢ় দিয়াৰ ক্ষেত্ৰত এইটো চেণ্টাৰে বেলেগ বেলেগ ইভেণ্টছৰ খেলুৱৈসকলকো উৎসাহ যোগাব আৰু অলৰেডি আমি বিভাগৰ তৰফৰ পৰা বিভিন্ন যিবিলাক আন্তঃগাঁথনি আছে যেনেকৈ শুৱালকুছিকো আমি এতিয়া এথলেটিক্সৰ মানে চেণ্টাৰ এক্সেলেঞ্চ হিচাপে আজি মানে JSW দিব বিচাৰিছোঁ সেইটো MOU হ'ব অতি শীঘ্ৰে ইয়াৰ বাদেও লখিমপুৰটো আমাৰ খুব ডাঙৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কমপ্লিট হৈ আছে সেইটোও দিয়া হ'ব সেইদিনা আমি ৰাণী ষ্টেডিয়ামটো আছাম ফুটবল এছ'চিয়েশ্যনক দিলোঁ মানে স্পৰ্টছৰ কাৰণে এটাটো বক্সিং এছ'চিয়েশ্যনকো দিয়া হৈছে আৰু ঢকুৱাখানা অলৰেডি লখিমপুৰ সেইটোও আছাম